আহি পোৱাৰ আগতে মই কল্পনাও কৰা নাছিলোঁ যে এজন প্ৰভাৱশালী কেবিনেট মন্ত্ৰী বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সমষ্টিত বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে 2টা বছৰে বাঁহৰ সাঁকোৰ ওপৰেৰে অহা যোৱা কৰি আছে। এই কথাটো আমাৰ কল্পনাৰ অগোচৰ আছিল। আজি আপোনালোকৰ সৈতে গৈ পেলাই যেতিয়া সেই অৱস্থাটো দেখিলোঁ, তাৰ দাঁতি কাষৰীয়া ৰাইজে যিখিনি কথা ক'লে, এইটোৰ পৰা 2টা কথা ফুটে মনাইছে। এটা কথা হৈছে যে ৰাজভঁৰাল শূন্য। অসম চৰকাৰে ৰাজ্য পৰিচালনা কৰিবৰ কাৰণে অৰ্থনৈতিক যিটো জোৰাটোপলি মৰা অৱস্থা, সেই অৱস্থাটোৰ প্ৰকৃত স্বৰূপ বজালীৰ বাঁহৰ সাঁকোৰ কাষত থিয় হ'লে আপুনি গম পাব। সেইটো কেঁচা ৰাস্তা বা কোনোবা চুবুৰী ৰাস্তা নহয়। এটা প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ ৰাস্তাত 2খন দলং মানুহে সাঁকো বনাই পেলাই পাৰ হ'বলগীয়া হৈছে। এই দৃশ্য অন্ততঃ খিলঞ্জীয়াৰ চৰকাৰ বুলি কোৱা কেবিনেট মন্ত্ৰী সমষ্টিত আমি আশা কৰা নাছিলোঁ। ইয়াৰ 1 নম্বৰ কাৰণ হৈছে যে SDRFৰ পুঁজি ক্ষেত্ৰত কেন্দ্ৰই যিটো বৈষম্য কৰে। SDRFৰ যোৱাবাৰ 340 কোটি 40 লাখ টকা দিছিলে, তাৰ 80 কোটি টকা মোকলাই নিদিলে। ছেকেণ্ড ইনষ্টলমেণ্ট আনিবৰ কাৰণে চৰকাৰে ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব নোৱাৰে, কাৰণ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। NDRFৰ ক্ষেত্ৰত যিটো সময়ত বিহাৰৰ নিচিনা ৰাজ্যই 1200 কোটি টকা পায়, অসমে 44 কোটি টকা পায়। আৰু অসমত আজি তাৰিখত এতিয়ালৈকে প্ৰায় 30 গৰাকীতকৈ বেছি মানুহৰ যিটো বানপানীত মৃত্যু হৈছে। এতিয়া মই এইখিনিতে এখন গাঁৱৰ ৰাইজক লগ পালোঁ, চৰকাৰে 1 কেজি চাউল ৰিলিফ দিব পৰা নাই। গতিকে ডাবল ইঞ্জিন চৰকাৰৰ পৰা যে অসমৰ মানুহৰ কিমান ট্ৰাবুল হৈ আছে, এই কথা চৰকাৰখনৰ বৰ্তমান আৰ্থিক পয়া লগা অৱস্থাটোৱে বজালীত আহিলে আমি ভালকৈ ওচৰৰ পৰা দেখা পাইছোঁ। যিহেতু উপনিৰ্বাচনৰ কথা, মুখ্যমন্ত্ৰীক কোনে অধিকাৰ দিলে উপ নিৰ্বাচন কেতিয়া হ'ব নহ'ব সিদ্ধান্ত ল'বৰ কাৰণে? এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখতিয়াৰৰ বিষয় নহয়। আৰু মই তেখেতক আহ্বান জনাম যে তেখেতৰো ক্ষমতাৰ এটা লক্ষ্মণ ৰেখা আছে। তেখেতে লক্ষ্মণ ৰেখা বাহিৰত গৈ পেলাই ক্ষমতা দেখাব নালাগে। উপ নিৰ্বাচন 5টা সমষ্টিতটো 100% হ'ব। এইটো ইলেকশ্যন কমিশ্যনে পাতিবই লাগিব, পাতিবলৈ বাধ্য হ'ব। আৰু উপ নিৰ্বাচন আমি সৰ্বশক্তিৰে খেলিম। আমি ৰাইজৰ ঘৰে ঘৰে যাম। আমাৰ দলীয় কৰ্মীক ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ। আমাৰ সম্ভাৱ্য প্ৰাৰ্থীসকলকো আমি কৈছোঁ যে ৰাজীৱ ভৱনলৈ অহা যোৱা কৰিব নালাগে, ফিল্ডত অহা যোৱা কৰক, সমষ্টিত অহা যোৱা আৰম্ভ কৰক। আপুনি প্ৰাৰ্থিত্ব আগবঢ়াব উপ নিৰ্বাচন? মোৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত দলে ল'ব। বহুতে মোক খেলিব লাগে বুলিও কৈছে। CPI-MLৰ ছিটটো বিচাৰিছে। গতিকে আমিতো আৰু এতিয়া CPI-MLৰ লগত ফেব্ৰুৱাৰী পতাটো ভাল নহ'ব, কাৰণ আমি একেলগে আছোঁ। বিহাৰত আমি একেলগে খেলিছোঁ। আৰু তাত এটা CPI-MLৰ দুৰ্গও আছে। 10-15 হাজাৰ ভোট তেখেতসকলে পাই থাকে, আৰু সেই ভোটখিনি বৰ গুৰুত্বপূৰ্ণ। সেইকাৰণে আমাৰ আলোচনা চলি আছে। শেষ সময়ত যি সিদ্ধান্ত হ'ব আপোনালোকক জনাম। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ছদ্মবেশী কংগ্ৰেছীসকল ওলাই যাব লাগে। আপুনি কি ক'ব? নহয়, ছদ্মবেশী মই কৈছোঁৱেই, প্ৰায় 99% ছদ্মবেশী যিসকল আছিলে প্ৰায় ওলাই গ'ল। এতিয়া যদি 1%